এইপিনে খাচী মাংস বনাই আছোঁ। এয়া আমাৰ চেৰু মাংস বইল কৰি আছোঁ। এয়া খাচী মাংস বনাইছোঁ। এয়া গৰম খাচী মাংস বনাইছোঁ দেখিছেনে? কিমান যে ছাগলী মাংসত ইমান দাম বাঢ়িছে, 700 টকা কেজি। এয়া আধা কেজি আনিছোঁ। কিমান পানী ওলাইছে জানেনে? এয়া এইবিলাক পানী শুকাই যোৱালৈ লাহে লাহে ঢাকন দি দি ভাজিব লাগিব। আজি ল'ৰাটো হোষ্টেলৰ পৰা আহিছে, এয়া অহাৰ কাৰণে বোলে খাচী মাংসকে আনো। মাংস আনি পেলাই বনাইছোঁ। তাৰ অলপমান মানে গা বেয়া হৈ আছে। আপোনালোকেতো জানেই হোষ্টেলততো আৰু খোৱা বোৱা কেনেকুৱা দিয়া, উপায়তো নাই। ল'ৰা ছোৱালী পঢ়িবই লাগিব, থ'বই লাগিব। সেইটো কাৰণে ইমান দিনৰ মূৰত আহিছে সি ঘৰলৈ। সেইটো কাৰণে গাও বেয়া যিহেতু, সেইকাৰণে এয়া খাচী মাংস বনাইছোঁ। এয়া এনেকৈ ঢাকন দি দি ঢাকন দি দি ভাজিব লাগিব, যাতে পানী নাইকিয়া হৈ যায়। ভাজিব লাগিব তেনেকৈ। পিছত বা আপোনালোকক দেখুৱাই আছোঁ। মই মাংসখিনি এবাৰ চাওঁ। এয়া দেখিছে কিমান পানী আছে। এতিয়া পানীটো অকণ শুকাইছে, লাহে লাহে তেল বিৰিঙিব লৈছে। এই পানীটো আমি শুকাব লাগিব। পানীটো শুকুৱাগৈ ঢাকনখন আমি দি পানীটো একদম নাইকিয়া হৈ যাব লাগিব। মাংস ফুটিব লাগিব, তাৰপিছতহে আমি গৰম পানী দিম। তাৰপিছত উতলি অহাৰ লগতে ফাইনেলি আমাৰ হৈ যাব। এতিয়া অকণ ঢাকি দিব দেই। ৰাইচ মই নহৰু এটা দিছোঁ দেই। এইটো গোটাই গোটাই নহৰু দি কোনে খাই ভাল পায় বাৰু? মই এনেকৈ দিওঁ। আজি এটা নহৰুহে দিছোঁ। ল'ৰাটোৱে খাই বহুত ভাল পায় দেই, সেইকাৰণে দি দিছোঁ তাৰ কাৰণে। এয়া পানী দিছোঁ দেই ৰাইচ। অকণ পানী অকণ সৰহকৈ দিওঁ, তাৰপিছত উতলি এয়া জালুক দিছোঁ দেই। এয়া জালুক অকণ দি লৰাই দিছোঁ আৰু হৈ গ'ল আমাৰ মাংস ৰেডি। দালি চালি নবনাওঁ, এনেকৈ খাম আৰু গ্ৰেভি টাইপ হ'ল। আৰু মাংস ৰেডি দেই। বায়েকে পোলাও বনালে, খাচী মাংস জোল বনালোঁ, গ্ৰেভি টাইপ হ'লে। এয়া মাংস নেমু, ইমানে চিম্পুল খানা। যিহেতু তাৰ গা বেয়া, এনেকৈ দিলোঁ আজি দেই।